আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু বৰডুমছা মাধৱপুৰ আঞ্চলিক সমিতিৰ সহযোগত লগতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উপস্থিতিত আজি আমি যোৱা 22 তাৰিখে কাশ্মীৰ জম্মু কাশ্মীৰৰ পহলগামত যি নিকৃষ্ট তথা বৰ্বৰভাৱে আক্ৰমণ কৰি ব্যৱহাৰ কৰি থকা আমাৰ পৰ্যটকসকলক হত্যা কৰিলে তাৰ প্ৰতিবাদত আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মৰ্মাহত হৈছোঁ আৰু এই যিসকল তাত আমাৰ হত্যা কৰি মৃত্যু হ'ল সেইসকলৰ আত্মাৰ সগতি কামনাৰ্থে আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছিলোঁ বৰডুমছা আঞ্চলিক কাৰ্যালয় আৰু লগে লগে ইয়াৰ পৰা আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ পৰা তথা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা পৰিয়ালৰ পৰা আমি ভাৰত চৰকাৰ তথা অসম চৰকাৰক এটাই অনুৰোধ কৰিব বিচাৰিছে আৰু দাবী জনাব বিচাৰিছে যিসমূহ হত্যাকাৰীসকল আছে তেওঁলোকক তেওঁলোকক দমন কৰক আৰু এনেধৰণৰ যি নিকৃষ্ট বৰ্বৰতা হত্যাকাণ্ডসমূহ হৈ আছে জম্মু কাশ্মীৰ তথা অন্যান্য দেশৰ প্ৰান্তসমূহত সেইবোৰ অতি শীঘ্ৰে বন্ধ কৰিবলৈ আমি দাবী জনাইছোঁ আৰু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক তথা আমাৰ দেশৰ সৰ্বোচ্চ ৰাষ্ট্ৰপতি ডাঙৰীয়াকো আমি অনুৰোধ তথা দাবী জনাব বিচাৰিছোঁ অতি সোনকালে এই যিসকল হত্যাকাৰীসকল আছে সেই হত্যাকাৰীক কঠোৰতম শাস্তি প্ৰদান কৰক ইয়াকে আমি ক'বলৈ বিচাৰিছোঁ। ধন্যবাদ।